অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ শিৱসাগৰ জিলাৰ সমিতিয়ে আমাৰ যি অসহযোগ আন্দোলন কাৰ্যসূচী আৰম্ভ হৈছে যোৱা 3 তাৰিখৰ পৰা 31 তাৰিখলৈ সেই কাৰ্যসূচীৰ আজি দ্বিতীয় পৰ্যায় হিচাপে আমি জিলা সমাজ কল্যাণ বিষয়া মহোদয়ৰ অফিচৰ সন্মুখত আজি কৰিছোঁ। আমাৰ বিভিন্ন দাবী যিসমূহ দাবী আজি আমি বহুত দিন ধৰি দাবী কৰি আহিছোঁ, সেই যিখিনি দাবী আমাৰ পূৰণ হোৱা নাই সেইখিনি বাৰে বাৰে আমি আকৌ চৰকাৰক আহ্বান জনাবৰ বাবে আজি ৰাজপথলৈ ওলাই আহিছোঁ। হাজাৰ হাজাৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকা তেখেতলোকৰ যি দাবী সেই দাবী পূৰণ কৰিবৰ বাবে অসম চৰকাৰলৈ আহ্বান জনাই আজি আমি ওলাই আহিছোঁ। আমাৰ মূল দাবী হৈছে আমাৰ প্ৰত্যেকগৰাকী অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ যি চাকৰি সেই চাকৰিৰ চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা দিয়া, সেইটো আমাৰ প্ৰথম দাবী। আৰু মাননিৰ সলনি আমাক মজুৰি দিব লাগে। তাৰ উপৰিও যেতিয়ালৈকে আমাক চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা নিদিয়ে সিমান সময়লৈকে আমাক চৰকাৰে যাতে কৰ্মীসকলক 12,000 আৰু সহায়িকাসকলক 10,000 টকা আদায় দিয়ে, সেয়া আমাৰ অসম চৰকাৰলৈ মূল আহ্বান। আজি আমাৰ এই কাৰ্যসূচীৰ মানে যিভাৱে আমি কৰিবলগীয়া বাধ্য হৈছোঁ, কাৰণ যিহেতু আমাৰ যিখিনি চৰকাৰ ইমান দীৰ্ঘদিনীয়া দাবী তেওঁলোকে আজিলৈকে আমাক পূৰণ কৰি দিয়া নাই। তাৰ ভিতৰত আমাৰ এটা মূল দাবী মানে সমস্যা হৈছে যিসকল অংগনবাড়ী কৰ্মী আৰু সহায়িকা ৰিটায়াৰমেণ্ট হৈ গৈছে অলৰেডি, তেওঁলোকে আমাক আছিলে আমাৰ ন' ৱৰ্ক ন' পে' বুলি আমাক এখন এপইণ্টমেণ্ট দিছিলে। যেতিয়ালৈকে তেওঁলোকৰ স্বাস্থ্যই পাৰিব তেতিয়ালৈকে কাম কৰিব বুলি তাত লিখা আছিলে, কিন্তু হঠাতে চৰকাৰে কি নীতি সলনি কৰিলে, তেওঁলোকে আমাক ৰিটায়াৰমেণ্টৰ ব্যৱস্থা কৰিলে। যদি ৰিটায়াৰমেণ্টৰ ব্যৱস্থা কৰিলে, ৰিটায়াৰমেণ্ট কোনবিলাক হয়? যিবিলাক নিয়মীয়া চাকৰি, যিবিলাকে নিয়মীয়াকৰণ চাকৰি তেওঁলোকৰ ৰিটায়াৰমেণ্ট থাকে। আমি হ'লেও আনাৰী পোষ্ট, আমাৰ চাকৰি ৰিটায়াৰমেণ্টৰ কোনো কথাই নাছিলে, তথাপিও চৰকাৰে আমাক এইটো বস্তু দি দিলে। আমাৰ মানুহ ৰিটায়াৰমেণ্ট হৈ গ'ল। এতিয়া কিন্তু যি ৰিটায়াৰমেণ্টৰ পিছত চৰকাৰে আমাক কৈছিলে যে তেওঁলোকক আমি এককালীন সাহায্য কৰ্মীসকলক 4 লাখ টকা আৰু সহায়িকাসকলক 2 লাখ টকা আদায় দিম। কিন্তু এতিয়া আমাৰ শিৱসাগৰ জিলাত ডিমৌ প্ৰকল্পত এতিয়া আমি সংগঠনত থাকি আমি গম পাইছোঁ যে তেওঁলোকৰ 15 চনতেই ৰিটায়াৰমেণ্ট হ'ল। কাৰণ যিহেতু 22 চনত 21 চনৰ ৰিটায়াৰমেণ্টৰ অৰ্ডাৰ আহিছিলেহে, অহা স্বত্তেও তেওঁলোকক 15 চনত কেনেকৈ ৰিটায়াৰমেণ্ট দিলে সেইটোতো আমি গম নাপালোঁ বাৰু। এতিয়া আমি তেওঁলোকৰ সেইখিনি মানুহ আজিলৈকে পইচা পাতি পোৱাই নাই। আৰু এতিয়া তেওঁলোকৰ আমাৰ লগত দুগৰাকী ৰিটায়াৰমেণ্ট মানুহ এতিয়াও আমাৰ লগত আছে। তেওঁলোকৰ ইমান কষ্টৰ মাননিটোকে তেওঁলোকক দিবলৈ আজিলৈকে চৰকাৰ সক্ষম নহয়। সেইকাৰণে আপোনালোকৰ প্ৰচাৰ মাধ্যমৰ যোগে মই আমাৰ বিভাগৰ যি মন্ত্ৰী আছে অজন্তা নিয়োগ বাইদেউ, তেখেতক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে তেওঁলোকৰ এই যিটো এককালীন সাহায্য 20 অক্টোবৰৰ ভিতৰত আদায় দিলে আমি ভাল পাম। আমাৰ দাবীসমূহ আছিলে যেতিয়ালৈকে আমাক চৰকাৰীকৰণ নকৰিব তেতিয়ালৈকে আমাক অতিৰিক্ত মাননি ৰাজ্য চৰকাৰৰ পৰা কৰ্মী 12,000 আৰু সহায়িকা 10,000 আৰু আমাৰ যিবিলাক আন্তঃগাঁথনি স্কুলবিলাকৰ যিবোৰ পৰিত্যক্ত হৈছে সেইবিলাক আন্তঃগাঁথনি উন্নত কৰিব লাগে আৰু যিবিলাক মিনি অংগনবাদী চেণ্টাৰ আছিলে সেইখিনি পূৰ্ণাংগকৰণ কৰিব লাগে আৰু অতিৰিক্ত কামৰ বোজা আমাৰ পৰা আঁতৰাব লাগে। আৰু আমাৰ আজি কিমান দীৰ্ঘদিন ধৰি আমি MPR পৰা আদি কৰি যিখিনি সমস্যাত ভুগি আছোঁ তেওঁলোকে সেই সমস্যাখিনি সমাধান কৰিব লাগে। আৰু যিটো মোবাইল তেওঁলোকে আমাক দিলে, প্ৰধান সমস্যা হ'ল আমাক যিটো মোবাইল আপোনালোকৰ অফিচৰ ফালৰ পৰা দিছে, মোবাইলটো একেবাৰে কাম নকৰা মোবাইল এটা দিছে। তাত আমি দিনটোত যিমান কাম কৰিব লাগে মোবাইল আমাক কাম নিদিয়ে। সেয়েহে আমাক তেওঁলোকে এই মোবাইলটোৰ ভাল কৰি দিয়া বা নতুন মোবাইল দিয়াৰ ব্যৱস্থা কৰিব লাগে। এইটোৱে আমাৰ চৰকাৰৰ ওচৰত মানে মুখ্য দাবী।